সুপ্ত প্ৰতিভাক মই আগুৱাই লৈ যাব পাৰিম। আমাৰ ৰাজ্যত যুৱক যুৱতী কেতিয়াও পথভ্ৰষ্ট হ'ব নোৱাৰে। মই মুখ্যমন্ত্ৰী হোৱাৰ দিনাখন মনত সংকল্প লৈছিলোঁ, মোৰ দিনত মই কিবা কৰিব নোৱাৰিলেও এটা অন্তত কৰি থৈ যাম, অসমত যাতে চাকৰি নামত কোনেও 1 টকাও খাব নোৱাৰে। আজি মই আপোনালোকৰ আগত গৌৰৱেৰে থিয় হ'ম। মোৰ কোনো ফেমিলি বেকগ্ৰাউণ্ড নাই ৰাজনীতিত। মোৰ দেউতাও মন্ত্ৰী নাছিল, কোনো নাছিল। ফণীভূষণ চৌধুৰী ডাঙৰীয়াই যেনেকৈ এটা সৰু পৰিয়ালৰ পৰা উঠি আহি 8 বাৰ বঙাইগাঁৱত MLA হৈছে, ময়ো নিজে কষ্ট কৰি আজি যদি কিবা হৈছোঁ মোৰ নিজৰ শ্ৰম আৰু আপোনালোকৰ আশীৰ্বাদৰ কাৰণে। এটা সংকল্প লৈছিলোঁ যে ভাল কৰিব নোৱাৰিলেও ৰাজ্যখনক মই বেয়া কৰি থৈ নাযাওঁ। আজি মই ভাল কৰিব পাৰিছোঁ নাই মই নাজানো, কিন্তু যেতিয়া ৰিক্সাৱালা ঠেলাৱালাৰ ল'ৰা ছোৱালীয়ে কয় যে এটকাও নিদিয়াকৈ মই চাকৰি পালোঁ, সেইদিনাখন মই মনত ভাবোঁ যে মুখ্যমন্ত্ৰী হৈ একো কৰিব নোৱাৰিলেও কোনোবা মাৰ মুখলৈ মই হাঁহি বিৰিঙাব পাৰিছোঁ, হেজাৰ ল'ৰা ছোৱালীৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰিছোঁ। বঙাইগাঁওবাসী ৰাইজ, এই চৰকাৰখনক আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন আছে। এই চৰকাৰখনে ভাবিব নোৱাৰা কাম আজি আমাৰ ৰাজ্যখনৰ বাবে কৰিবলৈ চেষ্টা কৰিছে। মই যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ, তেতিয়া কংগ্ৰেছ দলে মোক সমালোচনা কৰিছিলে যে এইবিলাক হিতাধিকাৰী নিৰ্বাচন কৰাৰ, ভোট লোৱাৰ এইবিলাক আঁচনি। 2020 চনত আমি যেতিয়া অৰুণোদয় আৰম্ভ কৰিছিলোঁ, কংগ্ৰেছ দলে মোক ধাৰাসাৰ সমালোচনা কৰিছিলে। যোৱা 19 তাৰিখে যেতিয়া আকৌ এবাৰ নতুন অৰুণোদয় দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ, তেতিয়াও মোক কংগ্ৰেছ দলে গালি খপনি পাৰিলে যে কংগ্ৰেছৰ চৰকাৰ আহিলে আমি অৰুণোদয় বন্ধ কৰি দিম, এইবিলাক হিতাধিকাৰী বনোৱা আঁচনি। কিন্তু আপোনালোকে কওক, যিসকলে পোৱা নাই ক'ব নালাগে, যিসকলে অৰুণোদয় পায় 1250 টকা ঘৰত আহিলে পৰিয়ালটোৱে অলপ হ'লেও শান্তি পায় নে নাপায় আপোনালোকে নিজে কওক। পায় নে নাপায় শান্তি অলপ হ'লেও? আজি যিসকলৰ ঘৰত দৰিদ্ৰতা নাই, যিসকলৰ ঘৰত দুখীয়া বুলি ক'বলৈ সাহস নাই, কংগ্ৰেছ দলৰ লোকসকলে মানুহক চাকৰি দিম বুলি লুটি পুটি টকা খাই খাই তেওঁলোকে ইমান টকা সংগ্ৰহ কৰিলে যে তেওঁলোকৰ কাৰণে আজি অৰুণোদয়ৰ কোনো মূল্য নাই। কিন্তু মোৰ কাৰণে মই বিশ্বাস কৰোঁ যে অসমৰ দৰিদ্ৰ লোকসকলৰ বাবে অৰুণোদয়ৰ প্ৰয়োজন আছে, আৰু অৰুণোদয়ৰ দৰে আঁচনিয়ে আমাৰ ৰাইজৰ বাবে বহুখিনি কাম কৰিব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, মই যোৱা ইলেকশ্যনৰ সময়ত, লোকসভা ইলেকশ্যনৰ সময়ত কৈছিলোঁ যে বঙাইগাঁও সমষ্টিত আৰু অসমত যিসকলে অৰুণোদয় আঁচনি পোৱা নাই তেওঁলোকৰ বাবে আমি অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা ল'ম। 19 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় 3.0ৰ কাম আমি আৰম্ভ কৰিছোঁ, আৰু বঙাইগাঁও সমষ্টিত আমি নতুনকৈ 15,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। তাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। যিসকলে অৰুণোদয় পোৱা নাছিল, এইবাৰ যাতে আপোনালোকে আবেদন কৰে, আৰু 26 চনৰ ইলেকশ্যনৰ সময়ত যেতিয়া মই ইয়াত আহিম, কোনে কোনে অৰুণোদয় পাইছে বুলি ক'লে সকলোৱে যাতে হাত উঠাব পাৰে। তাৰ বাবে আমি নতুনকৈ 15,000 অৰুণোদয় হিতাধিকাৰী আমি বঙাইগাঁও জিলাৰ বাবে নহয়, খালি বঙাইগাঁও সমষ্টিৰ বাবে দিছোঁ, যাতে সকলোৱে অৰুণোদয় আঁচনি পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে জানে যে আমাৰ আয়ুষ্মান ভাৰত, যাৰ জৰিয়তে আমাৰ দৰিদ্ৰ লোকে 5 লাখ টকালৈকে বিনামূলীয়াকৈ
বছৰি চিকিৎসা পাব পাৰে ইয়াৰ বাবে আমাক এখন ৰেচন কাৰ্ড লাগে আৰু বহু সময়ত চৰকাৰী পেনশন পোৱা মানুহে এই আয়ুষ্মান ভাৰতৰ সুবিধা নাপায় এতিয়া আমি সিদ্ধান্ত লৈছো যে 70 বছৰৰ ওপৰৰ যিকোনো মোৰ মা দেউতা চাকৰি কৰক পেনশন পাওক পেনশন নাপাওক চৰকাৰী বিষয়া আছিলে চৰকাৰী অফিচাৰ আছিলে বিল্ডিং আছে যি আছে লৰা ছোৱালীয়ে দেউতাক মাকক যিমান চাব দেউতাক মাককো চৰকাৰেও চাব লাগিব এতিয়া আমি সিদ্ধান্ত লৈছো যে 70 বছৰৰ ওপৰৰ পুৰুষ মহিলাক আয়ুষ্মান ভাৰতৰ কাৰ্ড নাথাকিলেও ৰেচন কাৰ্ড ঘৰত নাথাকিলেও আমি সকলোকে কাৰ্ড বনাই দিম আৰু 5 লাখ টকালৈকে এতিয়াৰ পৰা সকলো বৃদ্ধ মোৰ দেউতা মাই 5 লাখ টকাৰ চিকিৎসা সাহায্য ল'ব পাৰিব আজি আমাৰ ৰাজ্যখনত আমাৰ চৰকাৰৰ দিনত 10,73,000 পৰিয়ালক আমি নতুনকৈ ৰেচন কাৰ্ড দিব পাৰিছিলো মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে আমি প্ৰথমবাৰৰ বাবে ৰাইজক ভূমিৰ অধিকাৰ দিব সক্ষম হৈছিলো যোৱা কেইদিনমান আগতে বঙাইগাঁও জিলাত মই আহিছিলো আৰু মোক কৈছিলে যে প্ৰিমিয়াম বেছি হোৱা কাৰণে ৰাবাৰ বাগান থকা যুৱক যুৱতীসকলে মাটিবোৰ ল'ব পৰা নাই বঙাইগাঁও জিলাৰ ৰাবাৰ বাগানৰ বাবেও আমি প্ৰিমিয়াম কম কৰি দিলো যাতে তেওঁলোকেও মাটি ল'ব পাৰে মই আজিৰ সভাত আৰু এটা নতুনকৈ ক'ব খুজিছো যে মিছন বসুন্ধৰাৰ বাবে মাটিৰ আবেদন কৰিবলৈ আমাক 3টা প্ৰজন্মৰ কাগজ লাগে কেইদিনমান আগতে চাহ বাগিচা আদিবাসী কেইটামান সম্প্ৰদায়ক আমি 3টা প্ৰজন্মৰ কাগজৰ পৰা ৰেহাই দিছিলো আজিৰ সভাত মই এই কথা ঘোষণা কৰিব খুজিছো যে অসমৰ কোচ ৰাজবংশী লোকসকলেও 3টা প্ৰজন্মৰ কাগজ দিব নালাগে যেনেকে এসটিএ নালাগে এসসিএ নালাগে তেনেকে কোচ ৰাজবংশী বা আমাৰ ওবিসি সম্প্ৰদায়ৰ লোকেও কোনো ওবিসি এমওবিসিৰ লোকে 3টা প্ৰজন্মৰ কাগজ দিব নালাগে তেওঁলোককো আমি 3টা প্ৰজন্মৰ কাগজৰ পৰা ৰেহাই দিব খুজিছো যাতে মিছন বসুন্ধৰাত এইবাৰ সকলো লোকে আমাৰ মাটি বাৰী ল'ব পাৰে শ্ৰদ্ধাৰ ৰাইজ আৰু এটা মোৰ আঁচনি আছিলে সেইটো হ'ল আত্মসহায়ক গোটৰ সদস্যসমূহলৈকে ব্যক্তিগতভাৱে বেংক একাউণ্টত 10,000 টকা আগবঢ়োৱা আপোনালোকক মই জনাব খুজিছো ইতিমধ্যে আমাৰ স্কুটিনিৰ কাম শেষ হৈছে প্ৰায় 80% কাম শেষ হৈছে মাৰ্চ মাহৰ আগতে আপোনালোকৰ বেংক একাউণ্টত 10,000 টকাকৈ জমা হ'ব এই প্ৰতিশ্ৰুতিও মই আপোনালোকক দিব খুজিছো 40 লাখ মহিলাই আবেদন কৰিছিলে এটাকৈ পৰীক্ষা কৰোতে অলপ সময়ৰ প্ৰয়োজন আছিলে লোকসভাৰ ইলেকশ্যন হ'ল মাজত বানপানী আহিলে তাৰ বাবে মই নৱেম্বৰ ডিসেম্বৰত টাৰ্গেট কৰিছিলো কিন্তু নৱেম্বৰ ডিসেম্বৰত আমি কৰিব নোৱাৰিম ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছো কোনে কোনে আবেদন কৰি থৈছে হাত ডাঙকচোন বাপৰে মাজে মাজে চিন্তা হৈ আছে নেকি টকাটো পাম নে নাপাম বুলি অলপ হৈ আছে নেকি চিন্তা আৰে মই দিম বুলি কৈছো মোৰ ওপৰত বিশ্বাস আছে নে নাই গতিকে একদম চিন্তা নকৰিব ফেব্ৰুৱাৰী মাৰ্চত পাই যাব ঠিক আছে ইলেকশ্যনৰ আগতে মই কৈছিলো যে নিযুত মইনা আঁচনি আৰম্ভ কৰিম আজি 1.5 লাখ
ছোৱালীয়ে হায়াৰ ছেকেণ্ডাৰী পঢ়িলে 1000 টকা পায় মাহত, ডিগ্ৰী পঢ়িলে 1250 টকা পায়, আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে 2500 টকা পায়। তেওঁলোকে একবাৰ চেক পালে ছোৱালীখিনিয়ে অহা 12 তাৰিখে তেওঁলোকে বেংক একাউণ্টতো এতিয়া মাহৰ পইচা মাহত অৰুণোদয়ৰ দৰে লাভ কৰা আৰম্ভ কৰিব। অসমত পঢ়াৰ বাবে, চাকৰিৰ বাবে, দৰিদ্ৰ দুখীয়া মানুহৰ বাবে বিনামূলীয়া চাউল হওক, বিনামূলীয়া স্বাস্থ্য হওক আৰু অৰুণোদয় আঁচনি হওক, আজি আমাৰ ৰাজ্যখনত দুখীয়া দৰিদ্ৰ মানুহে যিমান সহায় পাইছে সিমান সহায় আগতে কেতিয়াও পোৱা নাছিলে। তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিম, আপোনালোকে আমাক সহায় কৰক, আশীৰ্বাদ কৰক, দীপ্তিময়ী চৌধুৰীক বিপুল ভোটত জিকাই দিয়ক। মই আৰু অলপ সাহস পাম, আৰু অলপ শক্তি পাম, আৰু বেছিকৈ আপোনালোকৰ কাৰণে কাম কৰিম। সেই প্ৰতিশ্ৰুতি মই আপোনালোকক আজি দিব খুজিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, যোৱাকালি মই বৰাক ভেলীত আছিলোঁ। মই এটা ধেমেলীয়াকৈ সাধু কথা কৈছিলোঁ। মই বঙাইগাঁৱতো এই সাধু কথাটো আকৌ এবাৰ ক'ব খুজিছোঁ। আমাৰ ঘৰত কেতিয়াবা কিছুমান ল'ৰা থাকে, অকণমান আমাৰ গাঁৱত আব্ৰা বুলি কওঁ, যে অকণমান বেলেগতকৈ অলপ অন্তৰখন ভাল কিন্তু বুদ্ধিটো অলপ কম। তেনেকুৱা কিছুমান ঘৰত কেতিয়াবা ল'ৰা থাকে। এদিন বাপেকে ল'ৰাজনক ক'লে যে বাবা গৰুৰ বজাৰলৈকে যা আৰু ধুনীয়া গাই এজনী কিনি আনিবি, যাতে ঘৰৰ গাখীৰখিনি আমি ঘৰতে পাব পাৰোঁ। ল'ৰাজন গ'ল, বজাৰত গ'ল, গৰু চাই আছে। সি কোনজনী গাই, কোনজনী হালোৱা তাৰ চিনি পাব পৰা ইমান নাই। সি ভাবিলে যিটো ডাঙৰ ধুনীয়া সিয়ে বেছিকৈ গাখীৰ দিব, গতিকে ইয়াকে লৈ যাওঁ বুলি গৰু এটা লৈ আহিলে। বাপেকেও তাক ক'লে যে তই গৰুটোক খোৱা বোৱা দিবি, চাবি, দানা পানী খুৱাবি, 6-7 মাহমান হ'লে গৰুটোৱে গাখীৰ দিব, তোক কেনেকৈ গাখীৰ খীৰাব লাগে মই শিকাই দিম। ঠিক আছে, ল'ৰাজনে দানা খুৱাই আছে। 6 মাহ হ'ল, বাপেকে ক'লে যা গাখীৰ খীৰাগৈ। সি গাখীৰ খীৰাব খোজে, গাখীৰ নোলায়। তেতিয়া বাপেকে ক'লে যে কিয় নোলায়? বোলে মোৰ গৰুটোৱে বদমাছ, সেইকাৰণে গাখীৰ নিদিয়ে। বোলে গৰু বদমাছ, তই গৰুটোক যাচোন আজি ভাল কৰি খীৰাবি। ই ল'ৰাই গৈও প্ৰথম গাখীৰ খীৰাব খুজিলে, গাখীৰ নোলাই, গৰুটোক পিটিব আৰম্ভ কৰিলে। তেতিয়া গৰুটোৱে ল'ৰাটোক ক'লে যে বাবা তইতো মোক পিটি আছ, কিন্তু এবাৰ সুধিছনে যে মই গাই গৰু নে হালোৱা গৰু? তই মইতো হালোৱা গৰু, মই গাখীৰ ক'ৰ পৰা দিম? মই গাই গৰু হ'লেহে গাখীৰ দিম। তেতিয়া ল'ৰাজনে ভাবিলে হয়তো মইতো নাজানো ই হালোৱা গৰু নে গাই গৰু। গতিকে বাপেকক গৈ ক'লে যে বাবা এইটোতো গাই গৰু নহয়, হালোৱা গৰু, গাখীৰ ক'ৰ পৰা দিব? বোলে বুৰ্বক, তই এটা কিনাৰ সময়ত ভাল কৰি নাচালি নে? বোলে মই নাচালো। এতিয়া আমাৰ ইলেকশ্যনো তেনেকুৱা, কিছুমানে ভুলতে গৈ কংগ্ৰেছক ভোট দিব, আৰু ভোট দি 6 মাহ পিছত ক'ব ৰাস্তা নাই হোৱা, মেডিকেল নাই হোৱা, স্কুল নাই হোৱা। আমি কংগ্ৰেছৰ MLAৰ ঘৰত যাম যে আপোনাকতো ভোট দিলোঁ, আমাৰ কাম কিয় নহয়? তেতিয়া কংগ্ৰেছৰ MLA এতিয়া গৰুটোৰ দৰে ক'ব যে ভোট দিয়াৰ আগতে সুধিছিলি নে দিছপুৰত আমাৰ চৰকাৰ আছে নেকি? ভোট দিয়াৰ আগতে সুধিছিলি নে দিল্লীত আমাৰ চৰকাৰ আছে নেকি? দিল্লীত মোদীৰ চৰকাৰ, দিছপুৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। ভোট দিয়াৰ আগতে চিন্তা কিয় কৰি নললি মই গাখীৰ দিব পাৰিম নে নোৱাৰিম? তো এইটো হ'ল উপনিৰ্বাচনৰ কাহিনী। গতিকে যিসকলে ভাবে যে আমি কংগ্ৰেছক ভোট দিম, দানা খুৱাব পাৰে কিন্তু গৰুৱে গাখীৰ কেতিয়াও নিদিব, কাৰণ কংগ্ৰেছ দলৰ চৰকাৰ দিছপুৰতো নাই, কংগ্ৰেছ দলৰ চৰকাৰ দিল্লীতো নাই, কংগ্ৰেছ দলৰ চৰকাৰ ক'তো নাই,
কিন্তু আমি যদি দীপ্তিময়ী চৌধুৰী বাইদেউক ভোট দিওঁ দিছপুৰত মই আছো দিল্লীত ফণীভূষণ চৌধুৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী আছে বঙাইগাঁৱলৈ বিকাশৰ গংগা আহিব বঙাইগাঁৱৰ বিকাশে আৰু নতুন দিগন্তলৈ গতি কৰিব শ্ৰদ্ধা ৰাইজ আপোনালোকে সদায় ফণীদাক 8 বাৰ ভোট দিছে এইবাৰ বৌ উঠিছে যদি বৌক ভোট নিদিয়ে বৌয়ে ভাবিব ফণীদাকে মানুহে বেছি মৰম কৰে মোক মৰমে নকৰিছিলে বুলি কিন্তু ঘৰত গলেতো চাহ পানী সদায় বৌয়ে দিছিলে হয়নে নহয় আমি যিমানে মতা মানুহবিলাকে পুৰুষ মানুহবিলাকে চিঞৰ বাখৰ কৰি নাথাকো কিয় ঘৰত আটাইতকৈ ডাঙৰ শক্তি হল মহিলা গৰাকী মহিলাৰ শক্তিৰ ওপৰতে পুৰুষ জীয়াই থাকে গতিকে আমি বাহিৰত কওঁ মোৰ লৰাই মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পালে মই একো কৰা নাই পঢ়া শুনা খা খবৰ খুৱা বুৱা সব মোৰ পৰিবাৰে কৰিছে যেতিয়া লৰা ছোৱালীয়ে ভাল হয় বাপেকে নামটো লয় কিন্তু কামটো কোনে কৰে মাকে কৰে হয় না নহয় মই ঠিকে কৈছো না নাই ফণীদাৰ যিমান উন্নতি হৈছে বাহিৰত মানুহে কব যে ফণীভূষণ